নমস্কাৰ আমাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব বাজেট অধিৱেশন আৰম্ভ কৰিব ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু তাৰ পিছতে পৰহিলৈ ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে 2025-26 বছৰৰ কাৰণে নিজৰ বাজেট উত্থাপন কৰিব আমাৰ সন্মুখত বহুত সমস্যা আছে ভাৰতবৰ্ষই তেওঁলোকে ঢাক ঢোল বজাই কোৱাৰ দৰে অমৃত কালৰ কোনো দিশে কোনো ধৰণেৰে অমৃত কালৰ পোহৰে আমাৰ জীৱন পোহৰাই তুলিব পৰা নাই আমাৰ নিবনুৱা সমস্যা আমাৰ অৰ্থনৈতিক বৈষম্য আমাৰ চাৰিওফালে হুহুৱাই বাঢ়ি গৈছে আৰু আমাৰ সন্মুখত বিভিন্ন ধৰণৰ বিপদ আৰু সমস্যাই গা কৰি উঠিছে আৰু তাৰ মাজতে অসমৰ উমৰাংচুত ৰেড হোল কোল মাইনিংৰ দৰে অবৈধ কাৰ্যকলাপ চলাই গৈ পেলাই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে মহাকুম্ভ মেলা প্ৰয়াগৰাজতো যিবিলাক ঘটনা ঘটিছে এই সকলো কথা আমি আলোচনা কৰিম আৰু নিশ্চয়কৈ অহা অনাগত দিনবিলাকত এই বিষয়ে আমি অধিক আলোকপাত কৰিবৰ কাৰণে সক্ষম